and welcome back to my channel. আৰু সেইকেইদিন বিয়া 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 বজাৰ 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 বুলি কৈয়ে সময়বোৰ গৈছে কাৰণ জানেইতো ছোৱালী ঘৰৰ বিয়া হ'লে কিমান বজাৰ সামুৰ কৰিব লাগে ন একদম পইচাই পইচা বাজেট মানে বহুত বাজেট আৰু বুজিছেনে নাই ইমান পইচা গৈছে বেয়াও লাগিছে দুখো লাগিছে কিন্তু এই যে বজাৰ সামুৰবোৰ কৰি আছোঁ দুখটো ক'ৰবাত নহয় ক'ৰবাত এতিয়া মানে অকণমান মানে কি আৰু কমি আছে বুজিছেনে যেতিয়া আপুনি নিজকে ব্যস্ত ৰাখিব ন বিয়া বুলিতো সঁচাকৈ দুখটো লাগেই দিয়কচোন কিন্তু নিজকে যেতিয়া ব্যস্ত ৰাখিম ন অকণমান দুখবোৰ কমি থাকে তো সেইকাৰণে যিমান পাৰোঁ মন খুলি বজাৰ কৰিছোঁ একদম মাৰো যেন বেয়া নালাগে মাকো বজাৰত লৈ যাওঁ মাজে মাজে কি কৰি আছ মন খুলি বজাৰ কৰিছা মোৰ আলমাৰি খালী কৰি পেলাইছ কিয় কি হ'ল কাপোৰ আনিছ মই ফেঞ্চি যেতিয়া যাওঁ ফেঞ্চি খালি মই মেখেলা চাদৰে কিনি আছো মানে ইমানবোৰ আলমাৰীত আছে আৰু এইবোৰ কিনি কিনি আনিছে কেতিয়া পিন্ধিব মানে তাইহে জানে মোৰ পইচা ফিনিছ তো আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব মা কি কৰিব ফেঞ্চি বজাৰৰ মেখেলা চাদৰৰ ওপৰত ল'ব আজি মেখেলা চাদৰৰ ওপৰত আৰু পইচা চেছ কৰি পেলাইছে তাই নিজৰো চেছ কৰিছে মোৰো চাওক অসমীয়া ঠিকে নাই কিন্তু বাৰ্গেনিং কৰি কৰি আনে বস্তু বাৰ্গেনিং মেন আৰু মানে চইচ বিলাক জানে অ মা দোকানীৰ মাথা গৰম কৰি দিম ন মা গ'লে মানে কৈ চাহো খাই আহে দোকানত কি কৰিব ইমান মৰম কৰে ফেঞ্চি বজাৰ দোকানী বজাৰ কৰিব গ'লে চাহ তাহ খুৱাই পঠায় চাওক কথাটো হ'ল এনেকুৱা ধৰণৰ অসমীয়া মানুহ ন তো মেখেলা চাদৰৰ প্ৰতি এটা টান এটা থাকেই সদায় যিমানে আপুনি ৱেষ্টাৰ্ণ ড্ৰেছ নিপিন্ধক যিমানে জিন্স ফ্ৰক স্কাৰ্ট যিমানে নিপিন্ধক হ'লেও মেখেলা চাদৰযোৰ পিন্ধাৰ লগে লগে এটা শুৱনি এটা বেলেগ আহে হয় নাই কওকচোন সেইকাৰণে কিনিছোঁ আৰু পিন্ধিম আৰু মানে বিয়া হয় মানে কি নতুন কইনা ধৰক মেখেলা চাদৰ পিন্ধি বোৱাৰী হয় এইটো লৈ কি লয় মই খুংগত নহয় চৰি উৰণি লয় হিন্দী চাই চাই খুংগত আহি গৈছে চৰি দেই উৰণি লৈ যেতিয়া চাহৰ ট্ৰেখন লৈ এনেকৈ ওলাই আহিম কিমান মজা লাগিব ন মা এই ফিল কৰিয়ে ভাল লাগিছে কিন্তু বাহিৰ চোতাল সাৰিবি মূৰত উৰণি লৈ চাহ লৈ খালি মই ৰাতিপুৱা উঠা কামটো নহয় মই ৰাতিপুৱা উঠিব নোৱাৰোঁ সেইটো নোৱাৰোঁ কিন্তু প্ৰথম কেইদিন মানে কি আৰু মানে কেইদিনমান আৰু মেখেলা চাদৰ পিন্ধি ভাল লাগিব ন একদম ভাল লাগিব মেখেলা চাদৰ পিন্ধি বোলে খুংগত চুংগত চৰি উৰণি চুৰণি লৈ বোলে আকৌ বোলে আহিলে চাহ তাহ লৈ বোলে আহিলে ৰাতিপুৱা বোলে 4টা বজাতে উঠি বোলে বাঁহী চোতাল সাৰি আছোঁ বোলে বাহনি দি কিমান ভাল লাগিব ন কিন্তু আজিকালি ৰিয়েলিটিত তেনেকুৱা নহয় এইবোৰ মানে ইমেজিন কৰি ভাল লাগে আজিকালি মানে তেনেকুৱা চোতাল কাৰো নাথাকেও আৰু দিহঁতৰ বাৰু আছে বাৰু চোতাল দি মানে সেই হ'বলগীয়া দৰা আৰু দি বুলি কওঁ আচল নামটো দিৱস তো সেয়া আৰু কিমান কৈ থাকিম দে মানে কাপোৰবিলাক দেখাওঁ আৰু মোৰ চবতকৈ ভাল লগা চাওক মেখেলা চাদৰৰ ভিডিঅ' আপোনালোকে 2-3টামান পালেই কিজানি ঘৰত পিন্ধা বিয়াৰ পিছত মেখেলা চাদৰ এইটো চাগে 3 নম্বৰ নে 4 নম্বৰৰ ভিডিঅ' হ'ব চাওক কি ধুনীয়া এখন মেখেলা মানে এইখন হ'ল ৰেপাৰ একচুৱেলি হা কিন্তু মই ৰেপাৰ কৰি নিপিন্ধো মই তাৰমানে কি মই ভাবিছিলোঁ মানে কি ৰেপাৰ কৰি পিন্ধিম টপৰ লগত এনেকুৱা টপৰ লগত কিন্তু মায়ে কৈছে নাই মেখেলা কৰি চিলাই দিম ভাল লাগিব তেতিয়া পিংক কালাৰ যদি ট্ৰেন্সপাৰেণ্ট চাদৰ এখন আনো ন ইয়াৰ লগত একদম মজা লাগিব নে কি কমা ব্লেক কালাৰো ভাল লাগিব ব্লেকো ভাল লাগিব ব্লেক কালাৰ তাতে যদি মানে ব্লেক হেৰি থাকে বা পিংক কালাৰ ভাল লাগিব অৱশ্যে তেন্তে ভাল লাগিছে আৰু এইখনৰ দাম শুনিলে পাগলা হৈ যাব আপোনালোকে 220 টকা মাত্ৰ বাৰ্গেন কৰি 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 220 টকাত আনিছোঁ চাওক না ইমান ধুনীয়া ন এখন যদি আমি এক্সপো বা এনেকুৱা অকণমান বুটিক চুটিকত কিনিব যাওঁ ন বহুত বেছি দাম হ'ব মানে এক্সপেঞ্চিভ হ'ব বহুত তো সেইকাৰণে মই ফেঞ্চি বজাৰ বিচাৰি বিচাৰি গলিয়ে গলিয়ে হ'লচেলবিলাকত যাই আনিছোঁ তো এখন বাৰু হ'ব তো এইযোৰ কাপোৰ যে বিৰাট মৰম লাগিছে এইখন মেখেলা হয় এনেকুৱা চাওকচোন হোৱাইট হয় হোৱাইটত তাৰমানে এনেকুৱা হেৰি আছে আপোনাৰ এইটো কি বুলি কয় পাৰি কয় নেকি পাৰি কয় এইটো এয়া এনেকুৱা আছে ব্লু কালাৰ আৰু ইয়াতে স্পাৰ্কেল আছে অলপ দেখিছেনে মানে চাইনিং সূতাৰেও বোৱা আছে বিৰাট বেছি মৰম লাগিছে কাপোৰযোৰ একদম পিয়ৰ কটন হয় চাদৰখন এয়া এখন চাদৰ একদম মানে নামঘৰ মন্দিৰ তেনেকুৱাবোৰত যাবলৈ বিৰাট বেছি ভাল লাগিব এনেকুৱা পিন্ধিলে বা ধৰক ঘৰত পূজা আছে তেনেকুৱা টাইপৰ অকেজনত ভাল লাগিব এয়া চাওক ইয়াৰ লগত এটা ব্লু কালাৰৰ এটা অকণমান হেভি ব্লাউজ যদি পিন্ধো ন সঁচাকৈ মানে বিৰাট মৰম লাগিব কাপোৰযোৰ ভাল লাগিছে মোৰ আৰু এইযোৰৰ দাম কিমান জানে 300 টকা অনলি 300 টকাত আনিছোঁ মই মানে বিচাৰিব লাগিব কিন্তু দেই চাওক ফেঞ্চি বজাৰত আপোনালোকে দামী কাপোৰো পাব কম দামীও পাব আৰু ঠগো খাব
মাইতো মোক ফেঞ্চি বজাৰ গ'লে কয় যে ইমানবোৰ দোকানত যাব লাগে নে, কিন্তু নাই, যেতিয়া আপুনি চাব ন প্ৰত্যেকখন দোকানৰ যেতিয়া দামটো গম পাব ন, তেতিয়া মানে আপোনাৰ এটা আন্দাজ হৈ যাব যে ইমান দামত যদি মই এইযোৰ কাপোৰ লওঁ ঠগ নাখাওঁ, তেনেকুৱা এটা মানে আইডিয়া আহি যাব ন। তাৰপিছত লওক। এইযোৰ কাপোৰ কোনে ক'ব যে 300 টকাত পাইছোঁ মই, কওকচোন। ইমান ধুনীয়া কটন কাপোৰ, চাওক বোৱা কাপোৰ, কটন পুৰা মাছৰাজ সূতা টাইপৰ হয় এইটো। তাৰপিছত এয়া খুব ভাল লাগিছে, ব্লু কালাৰ ব্লাউজৰ লগত পিন্ধিম বুলি ভাবিছোঁ মই। আৰু নেক্সট যোৰ হ'ল এইযোৰ এনেকুৱা এযোৰ মাৰ কাৰণেও আনিছিলোঁ মই কেইদিনমান আগতে, আপোনালোকক দেখাইছিলোঁ। এইখন চাদৰ, এনেকুৱা কাপোৰবোৰ যে পিন্ধিবৰ কাৰণে বিৰাট মানে ইজি হয়, সহজ হয়, কমফৰ্টেবল হয়, পুৰা মানে এইটো মানে চম্ভালিবৰ কাৰণে ভাল হয় আৰু কেৰি কৰিবৰ কাৰণে ভাল হ'ব। একদম লাইট ৱেইটৰ হয়, আৰু যিহেতু এইটো 1 প্লাই ঊলৰ হয়, মানে ঠাণ্ডাৰ দিনত পিন্ধিও ভাল লাগিব। বিয়াটো মোৰ ঠাণ্ডাৰ দিনতে হ'ব দিয়কচোন, জানুৱাৰী ন, তো সেইকাৰণে পিন্ধিবলৈ ভাল হ'ব। এইযোৰ ভাল লাগিছেনে? এতিয়া নেক্সট আনিছোঁ এখন চাদৰ, কেঁচা পাটৰ চাদৰ এখন আনিছোঁ। এইখন ভাল লাগিছে, এইখন ছিংগল চাদৰ, দেখি কিনে ভাল লাগিলে তো লৈ আহিলোঁ। চাওক না, কালাৰ কম্বিনেশ্যনটো চাওকচোন, একদম ইউনিক হয়। এনেকৈ মুগাৰ মেখেলা বা পাটৰ মেখেলা বা এনেকুৱা কলা মেখেলা, যদি অকল ছিংগল কলা মেখেলা হয়, বা এখন মেখেলাৰ লগতো বেয়া নালাগিব, ভাল লাগিছে। এনেকুৱা চাদৰ এখন মানে থাকিলে ভাল লাগে, নামঘৰ মন্দিৰ তেনেকৈ যাবলৈ ভাল লাগে। আৰু এনেকৈ মেলিও ল'ব পাৰি, কেৰি কৰিবৰ কাৰণে ভাল হয় চাদৰকেইখন, জাপিও ল'ব পাৰি। আৰু কিছুমান থাকে ন এনেকুৱা চাদৰবোৰ একদম পুৰা ট্ৰেন্সপাৰেণ্ট হয়, গোটেইখিনি দেখিয়ে পায় ভিতৰত, কিন্তু এইখন তেনেকুৱা নহয়, অকণমান ডাঠ হয়। আপোনালোকে চাব পাৰে, মাৰ দিয়া আছে, চাওক ইমানখিনি গম নাপায়। এইখন 350 লৈছে, 350 টকা লৈছে। সেয়া তো দেখিলেনে আপোনালোকে কাপোৰবোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব যদি ভাল লাগিছে। আৰু মই এটা কথা ভাবোঁ যে যিহেতু ঘৰত পিন্ধা কাপোৰ ন, ঘৰত পিন্ধিম বুলি মানে কি আৰু ঘৰত পিন্ধিম বা ধৰক মন্দিৰত গ'লে পিন্ধিম, ইমান দামী কাপোৰ লৈও লাভ নাই ঘৰত পিন্ধা কাপোৰখিনি। কাৰণ সেয়া আৰু অকণমান ধৰক কমৰ ল'লে তেতিয়া বেছিকৈ ল'ব পাৰিম, আৰু এনেও দামী কাপোৰবোৰ ঘৰত পিন্ধিবলৈ মন নাযায়। যেতিয়া অকণমান 500-600 টকাৰ ভিতৰত হ'ব, তেতিয়া কাপোৰবোৰ মিহি হ'ব, সেইবোৰ কাপোৰে ঘৰত পিন্ধি কমফৰ্টেবল পাতল কাপোৰবোৰ। তো সেইকাৰণে মই ভাবিলোঁ আৰু ঘৰত পিন্ধা কাপোৰ ইমান দামী কিনি লাভ নাই, তো 600, 500, 400 তেনেকুৱা ৰেঞ্জতে কাপোৰবোৰ কিনিছোঁ ঘৰত পিন্ধাবোৰ। তো আমাৰ বিয়াও আহিল, এতিয়া বিয়াখনো আহি পাইছে, আৰু কাম কাজবোৰো হৈ আছে লাহে লাহে। জানেইতো বিয়া বুলিলে কিমান কাম, বহুত কাম। এইফালে মান ধৰা কাপোৰখিনিও কিনিব আছে, সেইখিনিও কিনা নাই। ডাঙৰ মানুহখিনিক সেৱা কৰি যিবোৰ গিফ্ট দিম সেইবোৰো কিনিবলৈ আছে। এইফালে বিয়া আহিলে, এইফালে শুৱালকুছিও যাবলগীয়া আছে, ধেৰ কাম আছে। যদিও বা সদায় বজাৰ কৰি আছোঁ, তথাপিও কামবোৰ কমপ্লিটে হোৱা নাই। তো সেয়াই আৰু মনটোও দুখ অকণমান, কিন্তু কি কৰিব, হ'বতো লাগিবই ন। মানে পৃথিৱীৰ নিয়ম কোনে সলাব, হয় নাই? তো সেয়া পৃথিৱীৰ নিয়ম বুলি নহয় আৰু পৃথিৱীৰ নিয়ম বুলি একো নিয়ম নাই দিয়কচোন, নহওঁ বুলি ক'লে নহ'ব পাৰি, কিন্তু আৰু বিয়া নোহোৱাকৈ আৰু মাহঁতে এনে ঘৰত ৰাখিবনে, হয়নে? সেইটোৱে আৰু। তো আমাৰ বিয়াখনতো পুৰা ৰীতি ৰিৱাজেদি হ'ব। কি বিয়াৰ নিয়ম বহুত আছে, মানে কি হ'ব, আমাৰ কেইদিন হ'ব, কেইদিন হ'ব বিয়া? চিৰা খুন্দিব লাগিব। চিৰা আমাৰ গাঁৱৰ নিয়মত বিয়ালৈ 7 দিন থাকোঁতে চিৰা খুন্দে। বিয়ালৈ 7 দিন, সেইদিনাখনৰ পৰা বিয়াৰ কইনা কান্দা ষ্টাৰ্ট কৰে। আৰু আমাৰ গুৱাহাটীৰ নিয়মত কেইদিন? ইয়াতো সেনেকুৱা আৰু বহুত দিন আগতে খুন্দি থব। মায়ে কাটি আছে গছৰ অমিতা, গছৰ নে গছৰে? বহুত দিন আগতে চিৰাখিনি খুন্দি থলে আমি কেঁচা ধানৰ চিৰা খুন্দিব লাগেতো। গছৰ মানে আমাৰ গছৰ, চব অমিতা গছৰে বাৰু। আমাৰ কেঁচা ধান মানে এনে তাৰমানে চিৰাটো বইল কৰি পেলাই সেনেকুৱা কৰি খুন্দে, মানে চাউলটো। এইটো তাৰমানে বইল কৰিব নালাগে, তিয়াই থৈ দিব লাগে ধানটো, সেনেকে খুন্দে। গাঁওবিলাকত বহুত ফূৰ্তি, একদম বিয়াৰ নাম চাম গাই গাই মানে চিৰা খুন্দে আৰু। আমিও গাম বিয়াৰ নাম, ময়ো গাম। আমি ইয়াতে উৰালত খুন্দিম, ইয়াতে উৰালত খুন্দিম। আমাৰ যে উৰালটো আছে সেইটো নেকি লোহাৰ যে উৰালটো আছে? বেলেগ উৰালত আনি পেলাই খুন্দিম। সেইটো চিৰা মানে শ্ৰাদ্ধতো লাগে, আৰু মানে উপবাসে থাকে এইবিলাকে মানে খাই। দৰা কইনাকো দিব লাগে। আৰু তই কি খাবি? তই সেই চিৰা খাব লাগে, সেয়া চিৰা খাম। মানে যোনে ধুৱাই ন, কইনা যোনে গা ধুৱাই, কিছুমানে গা ধুৱাই বুলি কয়, কিছুমানে নোৱাই বুলি কয়। যোন লঘোণে থাকে সেই দৰা কইনাৰ ভাগৰ চিৰাখিনি খাব লাগে আমাৰ নিয়মত। তো আপোনালোকৰ কিবা কিবি নতুন নতুন নিয়ম আছে নেকি? মানে চব ঠাই বিশেষে নিয়মবোৰ বেলেগ বেলেগ। তো আপোনালোকে যদি কিবা কিবি নিয়ম জানে আমাক
এতিয়া আমাৰ এতিয়া বোৱাৰী আছে বোৱাকে ধুৱাই গাঁওবিলাকৰ নিয়মত আগতে নাথাকিলে খুৰী মাকবিলাকে ধুৱাই মাকে ধুৱাব নোৱাৰিলে খুৰী মাকে ধুৱাই আমাৰতো মাদাৰ আছে বৌ আছে দুইজনী ধুৱাব আৰু নে কি কয় আৰু খুৰীবিলাকো ধুৱাব খুৰীবিলাকো মাহ হালধি লগাই দিব চবেই দিব আৰু মই নিজে নিজকে লগাব পাৰিম নে নাই মা দৰা ঘৰত গৈ কিনে কইনাই কিবা লগোৱা হালধি চালধি লগোৱা নিয়ম আছে নেকি নাই এই থাকিব লাগিছিল একদম ঠেচি হালধি লগালো হয় আঙুঠি লুকোৱা সেইটোতো বিয়াৰ দিনা ন সেইবিলাক আছে তাত গৈ পেলাই তো সেয়া আৰু আজিৰ ভিডিঅ'টো বাই বাই নহ'লে চাই থাকিব আপোনালোকে ভিডিঅ'বোৰ নে কিমা এইকেইদিন চাই থাকিব আৰু বিয়া দৰ্শনৰ বিয়া তো বাই বাই লাভ ইউ অল ইমান ধুনীয়াকৈ মোক ছাপোৰ্ট কৰি আছে আপোনালোকে চাই থাকে ভিডিঅ'বোৰ আৰু যদি চেনেলত নতুন হয় কি কৰিব মা ছাবস্ক্ৰাইব কৰিব হয়নে ছাবস্ক্ৰাইব কৰিব লাগিব নে নাই ছাবস্ক্ৰাইব কৰিব একদম বিয়াৰ আগতে প্লিজ 1 লাখ কৰি দিয়ক আগতে কৈছিলোঁ 50,000 কৰি দিয়ক 52 হ'ল এতিয়া 1 লাখ এতিয়া অকণ ভাল লাগিব দিয়কচোন ভিডিঅ' চিডিঅ' বনাই নতুন কইনা বোলে প্লে বটন আহি গৈছে এইফালে বোলে ব্লগ বনাই আছে এতিয়া মোৰ লগত কৰি আছা তেতিয়াতো শাশুমাৰ লগত কৰিব লাগিব শাশুমাই বোলে চব্জি কাটি দিব মই বোলে এনেকৈ কেমেৰা ধৰি কৰি আছোঁ এতিয়া তেনেকৈ মাক কৰিছোঁ কিন্তু শাশুমাও বহুত মৰমীয়াল দে হ'বলগীয়া গৰাকীও তেখেতো মৰমীয়াল হয়নে মা আৰু আমাৰ মাও মৰমীয়াল মোতকৈও ভাল তোৰটো বেষ্ট তোৰ কাৰণে বেষ্ট বাই